নমস্কাৰ বন্ধুসকল, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহৰ সৰ্ববৃহৎ নিযুক্তি, য'ত আপোনালোকৰ 8টা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি মই ভিডিঅ'টোত আলোচনা কৰিম। টোটেল আপোনালোকৰ 23,000 প্লাছ পদ আপোনালোকৰ ইয়াত মুকলি হৈছে। 8টা বিভাগৰ পৰা ইয়াৰ আবেদন বৰ্তমান চলি আছে। আপোনালোকে জুলাই মাহত আবেদন কৰিব পাৰিব। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেইখিনি কথা গম পাব। ভিডিঅ'টো যথেষ্ট দীঘল হ'বলৈ গৈ আছে, প্ৰায় 25 মিনিটৰ এটা ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে স্কিপ কৰি চালে গম নাপাব। গোটেইখিনি পোষ্টত আপোনালোকৰ 10 পাছ 12 গ্ৰেজুৱেট ডিপ্ল'মা ইঞ্জিনিয়াৰিং সকলোৰে বাবে ইয়াত পদ থাকিব। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। আপোনালোকৰ প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে। চবুকৈ RRB টেকনিকেল ৰিক্ৰুইটমেণ্ট হয়। 2025 চনত এইটো মুকলি হৈছে। ইয়াত 6,238টা ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আপোনালোকৰ পৰা। ইয়াত আপোনালোকৰ ভিডিঅ'টো এলিজিবিলিটি, ভেকেঞ্চি ডিটেইল, এপ্লিকেশ্যন প্ৰচেছ, চেলেৰি গোটেইখিনি কথা আপোনালোকে গম পাব। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। ইয়াত আপোনালোকে যদি চাবলৈ যায়, গোটেইটো টেকনিচিয়ানৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 6,238টা। এপ্লিকেশ্যন মোডটো অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 28 জুনৰ পৰা এই পদকেইটাৰ বাবে আবেদন চলি আছে। লাষ্ট ডেট আপোনালোকৰ 28 জুলাই পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, গোটেইকেইটা নটিফিকেশ্যন তাতে পাই যাব। টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে 183টা ভেকেঞ্চি আছে। টেকনিকেল গ্ৰেড 3 কাৰণে আপোনালোকৰ 6,055টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ 6,238টা ভেকেঞ্চি ওলাইছে, যিকেইটা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু যিসকলে ভিডিঅ'টোত লাইক এটা কৰা নাই, তেওঁলোকে লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকে। টেকনিকেল গ্ৰেড 1 ছিগনেলৰ লেভেল 5 হয় পে' লেভেলটো, আৰু ইয়াত 29,200 টকা আপোনালোকৰ পে' স্কেল হ'ব। আৰু টেকনিকেল গ্ৰেড 3 কাৰণে লেভেল 2 হয়, 19,900 টকা আপোনালোকৰ স্কেল হ'ব। এইটো জাষ্ট বেছিক হয়। ইয়াৰ লগত আপোনালোকৰ বহুত এলাউৱেঞ্চেছ লাগিব, তেনেদৰে আপোনালোকৰ বহুত বাঢ়ি যায় চেলেৰিটো। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে যিসকল গ্ৰেড 1 ছিগনেলৰ কাৰণে 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। টেকনিকেল গ্ৰেড 3 কাৰণে 18 পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো তেওঁলোকে কেলকুলেশ্যন কৰিব জুলাই 1 তাৰিখ 2025লৈকে। অৰ্থাৎ আপোনালোকৰ জুলাই 1 তাৰিখ 25লৈকে যদি 18 বছৰ কমপ্লিট হৈছে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আৰু যদিহে আপোনালোকৰ 33 বছৰ পাৰ হৈ গৈছে, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব নোৱাৰিব। ইয়াত আপোনালোকে যদি চাবলৈ যায়, ইয়াত ST SC সকলৰ কাৰণে, OBC সকলৰ কাৰণে 3 বছৰ, ST SC সকলৰ কাৰণে 5 বছৰ, PWD আনৰিজাৰ্ভ EWS সকলৰ কাৰণে 10 বছৰ, PWD OBC সকলৰ কাৰণে 13 বছৰ, PWBD ST SC সকলৰ কাৰণে 15 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা প্ৰদান কৰিছে। এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ মতে তেওঁলোকে আপোনালোকৰ এজ লিমিটৰ এজ যিটো ৰিলেক্সেশ্যনৰ সুবিধা দিছে। যিসকল ST SC কেটেগৰী বা OBC কেণ্ডিডেট হয়, যাৰ এজ পাৰ হৈ গৈছে, তেওঁলোকে এইটোৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। তেতিয়া আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে BSc ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, IT ইনষ্ট্ৰুমেণ্টেশ্যন, নহ'লে বা আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা ইঞ্জিনিয়াৰিং, অৰ্থাৎ যিসকলে আপোনালোকে আছাম পলিটেকনিক হওক, যি পলিটেকনিক ইনষ্টিটিউট আছে তাৰ পৰা আপোনালোকে কোৰ্চ কৰিছে, সেইখিনি আপোনালোকে চাই ল'ব কোন আছে, যিখিনি মই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। যিসকলে ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, IT ইনষ্ট্ৰুমেণ্টেশ্যনত পলিটেকনিক পাছ কৰিছে, তেওঁলোকে গ্ৰেড 1ৰ ছিগনেল পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰে। নেক্সট আপোনালোকৰ টেকনিকেল গ্ৰেড 3ৰ যিকেইটা পোষ্ট আছে, তাত আপোনালোকে মেট্ৰিকুলেট পাছ কৰি ITI, NCVT বা NCVT ট্ৰেড লৈ আপোনালোকে পাছ কৰিছে, বা ITIৰ যি কোৰ্চ কৰিছে ট্ৰেড, সেইখিনি আপোনালোকে যদি কৰিছে, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। আৰু আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব। যিহেতুকে ইয়াৰ 28 জুলাই লাষ্ট ডেট হয়, আপোনালোকে আবেদন কৰিবলৈ এতিয়াও যথেষ্ট সময় আছে। ST SC, এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ সকলে 250 টকা এপ্লিকেশ্যন ফিজ, আৰু অল কেটেগৰীৰ যিসকল থাকিলে, বাকী যিসকল OBC থাকিলে বা জেনেৰেল কেটেগৰী থাকিলে, তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰে। এতিয়া আমাৰ যিটো নেক্সট নটিফিকেশ্যন, সেইটোৰ ফাললৈ নেক্সট যিটো নটিফিকেশ্যন আহিছে, এইটো ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSC ফালৰ পৰা আহিছে। SSC জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুইটমেণ্ট। বহুতে ইঞ্জিনিয়াৰ বা হাই কোৱালিফিকেশ্যন দেখি চবৰে কাৰণে পদ নাই বুলি ভাবিব পাৰে, কিন্তু ভিডিঅ'টো কণ্টিনিউ চাই থাকিলে গম পাব সকলোৰে বাবে পদ আছে। SSC ফালৰ পৰা 1,340টা ভেকেঞ্চি ওলাইছে, য'ত আপোনালোকৰ চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে পোষ্ট আছে, যিটো এটা গ্ৰুপ বিৰ গভৰ্ণমেণ্ট জব হয়, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কণ্ডাক্ট কৰে। এইটো এক্সামটো ষ্টাফ চিলেকশ্যন যিখন বৰ্ড হয়, এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, আৰু পোষ্টখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টতে আপোনালোকে ৰিক্ৰুইট পাব।
আৰু ইয়াত যদি চাবলৈ যায় ডিপাৰ্টমেণ্ট CPWD BRO MES CWCত আপোনালোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে। ইঞ্জিনিয়াৰিং ব্ৰাঞ্চকেইটা হৈছে চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰিকেল। এপ্লিকেশ্যন মোডটো অনলাইন মাধ্যমত কৰিব পাৰিব আৰু পে' লেভেলটো হৈছে লেভেল 6, য'ত আপোনালোকৰ 35,400 টকাৰ পৰা 1,12,400 টকালৈ আপোনালোকৰ দৰমহা হ'ব। লাষ্ট ডেটটো 21 জুলাই আপোনালোকৰ অন্তিম তাৰিখ। আৰু যদিহে চাবলৈ পায় ইয়াত ক'ত আপোনালোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে, গোটেইখিনি এখন লিষ্ট দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব। যেনেকৈ অসমৰ আপোনালোকৰ ব্ৰহ্মপুত্ৰ বৰ্ডত চিভিলৰ পোষ্ট আছে, তাত আপোনালোকে পাব। ঠিক তেনেদৰে মিলিটেৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ, তেনেকৈ বহুতকেইটা অৰ্গেনাইজেশ্যন আছে য'ত আপোনালোকে এই চিভিল ইঞ্জিনিয়াৰ, মেকানিকেল কৰাৰ পিছত আপোনালোকে এইকেইটাত পোষ্ট পাব, বা অৰ্থাৎ এই এক্সামটো যদিহে পাছ কৰে তেনেহ'লে আপোনালোকে এইবোৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ পোষ্ট পোৱাৰ সম্ভাৱনা আছে। ইয়াত যদি চাবলৈ যায় বয়সৰ সময়সীমাটো 1/1/2024লৈকে তেওঁলোকে এইজটো কেলকুলেশ্যন কৰিব। আৰু CPWDত আপ টু আপোনালোকৰ 32 বছৰলৈকে দিছে এপ্লাই কৰিবৰ কাৰণে। আদাৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান এই পদকেইটাৰ বাবে আবেদন আপোনালোকৰ চলি আছে, আপোনালোকে এই পদকেইটাত আবেদন কৰি ল'ব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ যিটো হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, গৈ আপোনালোকে যিকোনো এটাত জইন হৈ ল'ব। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন, PWD জেনেৰেল যিসকল থাকিলে তেওঁলোকে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব, যিটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো নৰ্মছ মতে যিটো বয়সৰ আপোনালোকৰ দিন হেৰি কৰিছে, সেইমতে আপোনালোকে এজ ৰিলেক্সেশ্যনটো পাব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিহেতু SSC সকলে জানে, যিসকলে আগতে এক্সাম দিছে, জেনেৰেল আৰু OBC সকলে 100 টকা পে' কৰিব লাগে। ST SC ওমেন আৰু যি বাকী কেণ্ডিডেট থাকিলে যেনে এক্স ছাৰ্ভিচমেন, তেওঁলোকে 1 টকাও আপোনালোকে পে'মেণ্ট কৰিব নালাগে। আৰু পে'মেণ্টটো অনলাইন মাধ্যমত আপোনালোকে কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI চালানৰ জৰিয়তে ক'ব পাৰে। ষ্টাৰ্টিং ডেট 30 জুনৰ পৰা হৈছে, লাষ্ট ডেট 21 জুলাইলৈকে থাকিব। যিটো আমাৰ 3 নম্বৰ নটিফিকেশ্যন, এইটো হৈছে বেংকিং কেৰিয়াৰ ইন 2025, অৰ্থাৎ বেংকত আপোনালোকৰ পোষ্ট মুকলি হৈছে। যিটো আহিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, অৰ্থাৎ IBPSৰ ফালৰ পৰা আহিছে। IBPSৰ POMT ৰিক্ৰুইটমেণ্ট হয়, য'ত আপোনালোকৰ 5,208টা ভেকেঞ্চি ওলাইছে, যিকেইটা হৈছে প্ৰবেশ্যনাৰী অফিচাৰ আৰু মেনেজমেণ্ট ট্ৰেইনাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে। আজি আপোনালোকে গোটেই ইলিজিবিলিটি ক'ত পোষ্ট আছে সেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি চাব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক দি দিছোঁ, নহ'লে আপোনালোকে গুগলত assamcareer.in ভিজিট কৰিব পাৰে, তাতো পাই যাব। পোষ্ট ৱাইজ যদি চাবলৈ যায় প্ৰবেশ্যনাৰী অফিচাৰ আৰু মেনেজমেণ্ট ট্ৰেইনাৰৰ ভেকেঞ্চি হয়। টোটেল ভেকেঞ্চি আছে 5,208টা। আৰু এপ্লিকেশ্যন মোডটো অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ডেটটো আপোনালোকৰ 1 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 21 জুলাইলৈকে আপোনালোকে আবেদন ইয়াৰ চলি থাকিব। এক্সাম মোড যদি চাবলৈ যায় অনলাইন মাধ্যমত আপোনালোকৰ এক্সাম হ'ব। আৰু ইয়াত যিটো প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ 3টা ষ্টেজত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব। আপোনালোকে এটা ষ্টেপ পাৰ হৈ গৈ থকাৰ পিছত আপোনালোকে নেক্সট ষ্টেপটোৰ এক্সাম দিবলৈ সক্ষম হ'ব বা দিব পাৰিব। তেনেদৰে গৈ পেলাই ফাইনেল মেৰিট লিষ্ট ওলাব, য'ত আপোনালোকে ফাইনেল মেৰিট লিষ্টত যদি নাম আহে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টটো পাই গ'ল। এজ লিমিটটো আপোনালোকৰ কেলকুলেট কৰিব 1/7/2025লৈ, অৰ্থাৎ 1 জুলাই আপোনালোকৰ 25 চনলৈকে তেওঁলোকে এজটো ধৰিব। মিনিমাম এজটো 20 বছৰ আৰু মেক্সিমাম এজটো আপোনালোকৰ 30 বছৰ। অৰ্থাৎ যিসকলে 2 জুলাই 1995ৰ পৰা 1 জুলাই 2005 চনৰ ভিতৰত যিসকল কেণ্ডিডেটে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে তেওঁলোক ইলিজিবল হয়। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। OBC NCL সকলে 3 বছৰ পাব। PWBD কেণ্ডিডেটসকলে আপোনালোকে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আৰু ইয়াত আপোনালোকে বেংকৰ যিহেতুকে জব হয়, বেংকৰ জব হ'লে জানে এটা এপ্লিকেশ্যন ফিজ পে' কৰিবই লাগে, আৰু যিটো অকণমান হাইয়ে হয়। মই বহুত হাই বুলিয়ে ক'ব বিচাৰোঁ, কাৰণ SSCৰ তুলনাত বহুতেই হাই হয়। কাৰণ SSCত আপোনালোকৰ 100 টকা দিলে আপোনালোকে এপ্লাই কৰিব পাৰে বা দিব পাৰে, কিন্তু বেংকৰ ক্ষেত্ৰত 100 টকা 200 টকা নহয়। বেংকে বহুত এটা বেছি বিচাৰে, যিটো আপোনালোকৰ জেনেৰেল OBC EWSৰ সকলৰ কাৰণে 850 টকা, ST SC PWD কেণ্ডিডেটসকলৰ কাৰণে 175 টকা। আৰু অনলাইন মাধ্যমত আপোনালোকে এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুৱেদি আপোনালোকে এই পে'মেণ্টটো কৰিব পাৰে। আৰু এপ্লাই কৰাৰ লিংক, কৰিবৰ আগত আপোনালোকে যদিহে এডভাৰটাইজমেণ্ট ডিটেইলছটো এবাৰ পঢ়ি চাওঁ বুলি নিজে ভাবে, তেনেহ'লে তাৰ লিংক গোটেইখিনি আমাৰ ৱেবছাইট assamcareer.in AXOMCARER.in আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো পাই যাব, তাত গ'লে গোটেইখিনি পাব। আৰু ইয়াৰ যিটো লাষ্ট ডেট আপোনালোকৰ 21 জুলাই, আৰু প্ৰিলিমছৰ কল লেটাৰ আপোনালোকৰ ডাউনলোড কৰা আগষ্ট মাহত হৈ যাব পাৰে, আৰু এক্সামো আগষ্ট মাহত হোৱাৰ সম্ভাৱনা আছে। পঢ়ি থাকক। প্ৰিলিমছৰ ৰিজাল্ট আপোনালোকৰ ছেপ্টেম্বৰ মানত ডিক্লেয়াৰ কৰাৰ কথা আছে। এইখিনি জাষ্ট এটা এক্সপেক্টেড হয়, মানে জাষ্ট কমপ্লিটলি ক'ব নোৱাৰি যে এইটো ডেটতে দিব বুলি, জাষ্ট মাহটো এইটো কাৰণে দি দিছে। আৰু প্ৰিলিমছ এক্সামত আপোনালোকৰ ইংলিছ লেংগুৱেজৰ ওপৰত 30টা কুৱেশ্যন আহিব, 30 মাৰ্ক, সময় থাকিব 20 মিনিট। কম্পিটিটিভ এপ্টিটিউডৰ ওপৰত 35টা কুৱেশ্যন আহিব, মাৰ্ক 35, সময় 20 মিনিট।
আৰু ৰিজনিং এবিলিটিৰ ওপৰত 35টা কুৱেশ্যন হ'ব, মাৰ্ক 35, সময় 20 মিনিট, 100টা কুৱেশ্যন, 100 মাৰ্ক, সময় 60 মিনিট আপোনালোকে কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকে মেইন এক্সাম দিব পাৰিব। মেইন এক্সামত আপোনালোকৰ ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত 40টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 60 মিনিট, সময় থাকিব 50 মিনিট। জেনেৰেল ইকনমিক্সৰ ওপৰত আপোনালোকৰ 35টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 50 আৰু সময় থাকিব 25 মিনিট। ইংলিছ লেংগুৱেজৰ ওপৰত 35টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 40 আৰু আপোনালোকৰ সময় থাকিব 40 মিনিট। ডাটা এনালাইচিছ এণ্ডৰ ওপৰত 35টা কুৱেশ্যন, 50 মাৰ্ক, সময় 45 মিনিট। তাৰ লগতে আপোনালোকৰ টোটেল 145 মাৰ্কৰ আৰু 200 মিনিট 200 মাৰ্ক আৰু 160টা আপোনাৰ 160 মিনিট হ'ব। আৰু লগতে যিটো ডেছক্ৰিপটিভ টাইপত আপোনালোকৰ এছে বা লেটাৰ ৰাইটিং আহিব পাৰে, যিটো 25 মাৰ্কৰ হ'ব আৰু টোটেল সময় থাকিব 30 মিনিট। আৰু ইয়াৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো হ'ল আপোনালোকৰ প্ৰিলিম এক্সাম পাছ কৰাৰ পিছত মেইন এক্সাম দিবলৈ চান্স পাব। মেইন এক্সাম যদিহে পাছ কৰে তেতিয়া আপোনালোকে ইণ্টাৰভিউ পেনেলত বহিব পাৰিব। আৰু ইণ্টাৰভিউত বহাৰ পিছত আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্ট ওলাব, যিখন বেছ কৰিব মেইন আৰু ইণ্টাৰভিউৰ ওপৰত, তাত যদি মেৰিট লিষ্টৰ নাম আহিলে তেতিয়াহ'লে আপোনালোকে চাকৰিটো পাই গ'ল। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো বেংকৰ ফালৰ পৰা আহিছে, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPSৰ ফালৰ পৰা তেওঁলোকে 1007টা স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে, যিকেইটাত আপোনালোকৰ IT, এগ্ৰিকালচাৰ, ল, HR, মাৰ্কেটিঙৰ কাৰণে ভেকেঞ্চি হয়। অৰ্থাৎ ইয়াত আপোনালোকৰো লাষ্ট ডেটটো ছেইম হয়, 21 জুলাই হয়। এইকেইটাত আপোনালোকৰ যিসকলে গ্ৰেজুৱেট, নৰ্মেল গ্ৰেজুৱেট নহয়, LLB হওক, এগ্ৰিকালচাৰ, BSc ইন এগ্ৰিকালচাৰ, IT ছেক্টৰত গৈছে, MBA কৈছে, তেওঁলোকে আবেদন কৰিব পাৰিব। মই যিহেতুকে পোষ্টৰ সংখ্যা কৈছোঁ 1007টা পোষ্ট ওলাইছে। অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। ষ্টাৰ্টিংটো 1 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে, লাষ্ট ডেট 21 জুলাই পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। চিলেকশ্যন প্ৰচিডিঅ'ৰটো ছেমেই হয়, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ এই 3টা ষ্টেজৰ জৰিয়তে তেওঁলোকৰ যিসকল কেণ্ডিডেট সেইখিনি চিলেক্ট কৰি লয় আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলাব। আৰু ইয়াত আপোনালোকৰ IT অফিচাৰ স্কেল 1ৰ কাৰণে 203টা ভেকেঞ্চি আছে, এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ কাৰণে 310টা আছে। ঠিক তেনেদৰে আপোনালোকৰ পোষ্টসমূহ চাব পাৰে, কোনটো মাৰ্কেটিং বা কোনটো ব্ৰাঞ্চত কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে। আৰু আপোনালোকৰ ষ্টেট ৱাইজো এখন ভেকেঞ্চিৰ লিষ্ট ওলাইছে, কোনখন ষ্টেটত কিমানটা ভেকেঞ্চি টোটেল মুকলি হৈ আছে, সেইখন লিষ্টটো আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিলে পাব। আপোনালোকে এবাৰ ভিজিট কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, নহ'লে গুগলত ছাৰ্চ কৰক, তাতো পাই যাব। IT অফিচাৰৰ কাৰণে BE, BTech কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ কম্পিউটাৰ ছায়েন্স, IT বা ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যনত যিসকলে কৰিছে তেওঁলোকে পাৰিব এই পোষ্টটোত আবেদন কৰিবৰ কাৰণে। বৰ্তমান এই পদকেইটাৰ বাবে আবেদন চলি আছে, আপোনালোকে আবেদন কৰিব পাৰে। মই যিহেতুকে কৈছোঁ, আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো ভিজিট কৰিলে হোৱাটছআপ, টেলিগ্ৰামৰ লিংকো পাব, তাৰ লগতে এডভাৰটাইজমেণ্ট ডিটেইলছটোও পাব, এবাৰ ভিজিট কৰি চাব। ল' কাৰণে আছে, আপোনালোকৰ LLB কৰা হ'ব লাগিব আৰু ৰেজিষ্টাৰ্ড উইথ বাৰ কাউন্সিল হ'ব লাগিব, তেতিয়াহে পাৰিব। আৰু যিসকল HR বা পাৰ্চনেল অফিচাৰ স্কেল 2ৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকে 2 বছৰ গ্ৰেজুৱেশ্যন কৰাৰ পিছত 2 বছৰীয়া PG ডিগ্ৰী কৰিব লাগিব, যিটো HR, পাৰ্চনেল মেনেজমেণ্ট, লেবাৰ ল, ছ'চিয়েল ৱৰ্কৰ ওপৰত। তেতিয়া এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBC নন ক্ৰিমিলিয়াৰসকলে 3 বছৰ, PWBD সকলে আপোনালোকৰ 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে ইয়াত প্ৰদান কৰিছে, যিটো গভৰ্ণমেণ্ট নৰ্মছ মতে আপোনালোকৰ এপ্লিকেবল হ'ব। আৰু আপোনালোকৰ যিসকল ST SC হয় তেওঁলোকে এপ্লাই কৰোঁতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটকেইখন বনাই ল'ব। আৰু এপ্লিকেশ্যন ফিজ এটা যিহেতুকে পে'মেণ্ট কৰিব লাগিব। ST SC PWBD সকলে 175 টকা, জেনেৰেল, OBC আৰু EWS সকলে 850 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুৱেদি আপোনালোকে আপোনাৰ এপ্লিকেশ্যনৰ পইচাটো পে'মেণ্ট কৰিব পাৰে। আৰু নেক্সট যিটো নটিফিকেশ্যন আহিছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে, ইয়াত আপোনালোকৰ এইটো এটা আপকামিং ভেকেঞ্চি হয়, যিটোত আপোনালোকে এইটো কাৰণে মই দিছোঁ যাতে আপোনালোকে পঢ়ি থাকিব পাৰে বা প্ৰিপেৰেশ্যন কৰি থাকিব পাৰে। এইটোৰ আবেদন বৰ্তমানলৈ হোৱা নাই। এইটো আহিছে আপোনালোকৰ 7411টা কনষ্টেবল এক্সিকিউটিভ মেল ফিমেল পোষ্টৰ কাৰণে আহিছে, যিটো পোষ্ট ওলাইছে দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025ৰ আণ্ডাৰত, যিটো SSCয়ে কণ্ডাক্ট কৰিব। আৰু 2 ছেপ্টেম্বৰৰ পৰা ইয়াৰ আবেদন আৰম্ভ হ'ব। টোটেল ভেকেঞ্চি 7411টা ওলাইছে। কনষ্টেবল এক্সিকিউটিভ মেল ফিমেলৰ কাৰণে ভেকেঞ্চি হয়। আৰু জব টাইপ যদি চাবলৈ যায়, এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পোষ্ট হয়। অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। আৰু এপ্লিকেশ্যন ষ্টেটাছ অৰ্থাৎ আবেদন এতিয়ালৈকে বৰ্তমানলৈকে আবেদন আৰম্ভ হোৱা নাই। ছেপ্টেম্বৰৰ 2 তাৰিখৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হ'ব। আৰু যিসকলে পঢ়ি আছে, পুলিচৰ এক্সাম দিম বুলি ভাবিছে, তেওঁলোকে ফিজিকেল ফিটনেছটোৰ কথা আছে আৰু সেইখিনি প্ৰিপেৰেশ্যন কৰক। আৰু মই ভাবিছোঁ যে আমাৰ GK এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ এই চেনেলত। আপোনালোকে কমেণ্ট কৰি জনাব যে GK ভিডিঅ' বনাব লাগে নালাগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু কেনেকুৱা
আপোনালোকৰ সহায় সহযোগিতা আশা কৰিছোঁ আৰু যদিহে আপোনালোকে কমেণ্ট কৰে তেতিয়াহ'লে মই ADRE হওক বা যি আগন্তুক পৰীক্ষা আহি আছে তাৰ কাৰণে মই GK ভিডিঅ' বনাম আৰু ইয়াত এজ লিমিটটো আপোনালোকৰ 1/1/2025লৈকে কেলকুলেট কৰিব অৰ্থাৎ 1 জানুৱাৰী আপোনালোকৰ 25 চনলৈকে যিসকলৰ বয়স আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু গভৰ্ণমেণ্ট নৰ্মছ মতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনো পাব ST SC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWD সকলে 10 বছৰ পাব যদিহে PWD আপোনালোক OBC হয় তেতিয়াহ'লে 13 বছৰ PW ST SC হ'লে আপোনালোকৰ 15 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে আপোনালোকক প্ৰদান কৰিছে আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS সকলে 100 টকা এটা আপোনালোকে পেমেণ্ট কৰিব লাগিব ST SC ফিমেল বাকি যিবোৰ কেণ্ডিডেট থাকিলে তেওঁলোকে 1 টকাও ফিজ আপোনালোকে পেমেণ্ট কৰিব নালাগে আৰু অনলাইন মাধ্যমতে আপোনালোকৰ আবেদন চলিব অনলাইন মাধ্যমতে আপোনালোকে পেমেণ্টটো কৰিব লাগিব পেমেণ্টটো মুঠ আপোনালোকৰ অনলাইন আৰু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ৰূপে UPI থ্ৰুদি আপোনালোকে ইয়াৰ পেমেণ্টটো কৰিব পাৰে বৰ্তমানলৈকে পদকেইটাৰ আবেদন চলি থকা নাই মই এইটো কাৰণে এইটো ইয়াত ইনক্লুড কৰিছোঁ কাৰণ জুলাই মাহতে এইটো নটিফিকেশ্যন ওলাইছে ইয়াৰ বাবে আপোনালোকৰ এক্সাম এটা হ'ব যিটো জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 50টা কুৱেশ্যন আহিব মাৰ্ক থাকিব 50 ৰিজনিঙত 25টা কুৱেশ্যন আহিব মাৰ্ক 25 নিউমেৰিকেল এবিলিটি 15টা কুৱেশ্যন 15 মাৰ্ক কম্পিউটাৰ ফাণ্ডামেণ্টেল MS ৱৰ্ড বা অফিচৰ ওপৰত আহিব ইণ্টাৰনেট এটচেট্ৰাৰ ওপৰত 10টা কুৱেশ্যন 10 মাৰ্ক টোটেল 100টা কুৱেশ্যন 100 মাৰ্কৰ আপোনালোকৰ পৰীক্ষা হ'ব এইটো এক্সাম পাছ কৰাৰ পিছত আপোনালোকে নেক্সট যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো টেষ্ট হয় অৰ্থাৎ যিখিনি আপোনালোকৰ ৰিকুৱাৰমেণ্ট অৰ্থাৎ আপোনালোকৰ হাইট ইমান হ'ব লাগিব বা ইমান মিটাৰ দৌৰিব লাগিব ইমান হাই জাম্প মাৰিব লাগিব ইমান লং জাম্প মাৰিব লাগিব যিখিনি নেক্সট কোৱালিফিকেশ্যন সেইখিনিত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব আৰু এইখিনিৰ যিখিনি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড কোৱালিফিকেশ্যনখিনি বা ফিজিকেল যিটো কোৱালিফিকেশ্যন লাগিব সেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটোত ভিজিট কৰিলে আপোনালোকে ইয়াৰ গোটেই লিংক গোটেইখিনি পাই যাব পঢ়িব পাৰিব তাতে আপোনালোকে ভিজিট কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিছোঁ নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো বেংক অফ বৰোদাৰ ফালৰ পৰা আহিছে বেংক অফ বৰোদাত আপোনালোকৰ 2500টা লোকেল বেংক অফিচাৰ চমুকৈ LBOৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ মেইন এটা ধৰি দিছে যে আপোনালোকে লোকেল লেংগুৱেজ জনাটো কম্পালচৰি হয় যিসকলে পদকেইটাৰ বাবে আবেদন কৰিব তেওঁলোকে যদি অসমৰ হয় অসমত অসমীয়া বড়ো বেংগলী তিনিটা লেংগুৱেজৰ ভিতৰত প্ৰপাৰলি এটা লেংগুৱেজ জনাটো কম্পালচৰি হয় আৰু ইয়াত আপোনালোকৰ বেংক অফ বৰোদাই এইটো নিজা ৰিকুৱাৰমেণ্ট পাতিছে আৰু ষ্টাৰ্টিং ডেট 4 জুলাইৰ পৰা এই পদকেইটাৰ বাবে আবেদন ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট আপোনালোকৰ 24 জুলাইলৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু অৰ্থাৎ আবেদন চলি থাকিব আবেদন যেহেতুকে আপোনালোকে কৰি আছে যিসকলে কৰা নাই তেওঁলোকে কৰি ল'ব আৰু মই গোটেইখিনি কথাই ক'ম আপোনালোকে ইয়াত অকণমান কোৱালিফিকেশ্যনটো বেছিয়ে হয় আৰু যিসকলৰ ইলিজিবিলিটি মিলে তেওঁলোকে কৰিব পাৰে আৰু 1/7/2025লৈকে তেওঁলোকৰ বয়সটো কেলকুলেশ্যন কৰিব মিনিমাম এজ 21 বছৰ মেক্সিমাম এজ 30 বছৰ এজ ৰিলেক্সেশ্যন ST SC সকলক 5 বছৰ প্ৰদান কৰিছে ঠিক তেনেদৰে এজ পাৰ গভ নৰ্মছৰ মতে আপোনালোকক এজ ৰিলেক্সেশ্যনৰ সুবিধা দিছে আপোনালোকে এজ ৰিলেক্সেশ্যন অৰ্থাৎ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে চাবলৈ যায় যিসকল কেণ্ডিডেটে লাইক চাৰ্টাৰ প্ৰফেশ্যনেল কোৰ্ছ যেনে আপোনালোকৰ CA হওক কষ্ট একাউণ্টিং ইঞ্জিনিয়াৰ মেডিকেল এইবোৰ হৈছে প্ৰফেশ্যনেল কোৰ্ছ এই প্ৰফেশ্যনেল কোৰ্ছ পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয় আৰু যদিহে আপোনালোকৰ মিনিমাম 1 বছৰ পাব্লিক ছেক্টৰ বেংকত কাম কৰা অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে ST SC ফিমেলসকলে 175 পইণ্ট পে'মেণ্ট গেটৱে চাৰ্জ বুলি এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব PWD সকলেও ছেইম হয় আনৰিজাৰ্ভ OBC আৰু EWS সকলে আপোনালোকৰ 850 টকা প্লাছ চাৰ্জেছ থাকিব যিটো আপোনালোকৰ গেটৱে চাৰ্জ বা পে'মেণ্ট গেটৱে চাৰ্জ বুলি তেওঁলোকে লয় সেইটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু অনলাইন মাধ্যমত পে'মেণ্ট হ'ব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ৰূপে UPI থ্ৰুদি পে'মেণ্ট কৰিব পাৰে এইকেইটাৰ আপোনালোকৰ মই যেনেকৈ কৈছোঁ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 4 জুলাই আৰু লাষ্ট ডেট আপোনালোকৰ 27 জুলাইলৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে যাতে যিটো লাষ্ট ডেট সেইটোলৈ ৰৈ নাথাকে তাৰ আগতে আবেদন কৰে নহ'লে আপোনালোকৰ ৱেবছাইটৰ কেতিয়াবা প্ৰব্লেম দেখা দিয়ে বা তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে তো সেইকাৰণে আপোনালোকে অলপ আগতীয়াকৈ কৰিব নেক্সট যিটো আহিছে এইটো আপোনালোকৰ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা মুকলি কৰি দিছে যিটো ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে য'ত আপোনালোকৰ ৰেঞ্জাৰৰ ভেকেঞ্চি মুকলি হৈছে 16টা ছইল কনজাৰ্ভেটৰ ৰেঞ্জাৰৰ পোষ্ট ওলাইছে যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে ইয়াত আপোনালোকে আবেদন কৰিব পাৰে মিনিমাম গ্ৰেজুৱেট কিন্তু গ্ৰেজুৱেট হ'লে নহ'ব ইয়াত মিনিমাম আপোনালোকক কেইটামান ছাবজেক্ট কৈ দিছে সেই ছাবজেক্টকেইটা পঢ়াসকলেহে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব মই গোটেইখিনি আপোনালোকক ভিডিঅ'টোতে জনাই আছোঁ আপোনালোকে যদি চাবলৈ যায় টোটেল পোষ্ট ওলাইছে 16টা
ডিপাৰ্টমেণ্টটো হৈছে ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আছাম। অৰ্গেনাইজেশ্যনটো অৰ্থাৎ গোটেই এক্সামটো কণ্ডাক্ট কৰিব অৰ্থাৎ চিলেকশ্যনটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কৰিব, যিটো জব টাইপটো হৈছে গভৰ্ণমেণ্ট হয়, ষ্টেট গভৰ্ণমেণ্টৰ এইটো এটা জব হয়। এপ্লাই মোডটো অনলাইন মাধ্যমত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে আৰু ষ্টাৰ্টিং ডেট বৰ্তমান চলি আছে, আপোনালোকৰ জুলাই মাহতে আৰম্ভ হৈছে, এইকেইটা চলি আছে। আনৰিজাৰ্ভৰ কাৰণে 9টা ভেকেঞ্চি আছে, OBC MOBC কাৰণে 1টা আছে, SC কাৰণে 3টা আৰু ST প্লেনৰ কাৰণে 2টা, ST হিলৰ কাৰণে আপোনালোকৰ 1টা ভেকেঞ্চি ওলাইছে। ঠিক তেনেদৰে আপোনালোকৰ পদসমূহ দিছে, আপোনালোকে এবাৰ চাই ল'ব আমাৰ ৱেবছাইটটো ভিজিট কৰি, আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দিছোঁ। আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন, তেওঁলোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব। হোৱাটছআপ আৰু টেলিগ্ৰামত যিকোনো এটাত জইন হৈ লওক। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোক ভাৰতৰ নাগৰিক হোৱাটো কম্পালচৰি হয়, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছাম হ'ব লাগিব। লগতে আছাম এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হয়, অৰ্থাৎ আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ ইয়াত যিসকলে ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি তেনেকুৱা ধৰণৰ ছাবজেক্ট অৰ্থাৎ ছায়েন্স ষ্ট্ৰীমৰ, মেইনলি ছায়েন্সৰ আৰু এগ্ৰিকালচাৰ ৰিলেটেড বা ইঞ্জিনিয়াৰ ৰিলেটেড তেনেকুৱা ধৰণৰ ছাবজেক্টসমূহ যিসকলে অৰ্থাৎ পঢ়িছে বা তেওঁলোকেহে তাত সেইটো লাইনত গৈ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেওঁলোকেহে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হ'ব। যেনেকৈ আপোনালোকৰ ফৰেষ্টাৰ হওক, এনভাইৰমেণ্টেল ছায়েন্স হওক, বেচেলৰ ডিগ্ৰী যদি আপোনালোকে এগ্ৰিকালচাৰ লৈছে, BSc ইন এগ্ৰিকালচাৰ হওক, তেনেকুৱা ধৰণৰ বিষয়বোৰত যদি আপোনালোকে পঢ়িছে, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। নহ'লে আপোনালোকে মেইন যিটো আৰ্টছ আৰু কমাৰ্চ বা তেনেকুৱা গ্ৰেজুৱেশ্যন কৰাসকলে নোৱাৰে। আৰু ইয়াত আপোনালোকৰ ফিজিকেল ফিটনেছৰ ষ্টেণ্ডাৰ্ডটো তেওঁলোকে চাব অকণমান, সেইটো আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটোত ভালকৈ পঢ়ি চালে আপোনালোকে এবাৰ গম পাব। আপোনালোকে সেইখিনিও এবাৰ নিজে আবেদন কৰাৰ আগত চাই ল'ব, যিহেতুকে কেনেকুৱা হয় কি হ'ব গোটেইখন তেওঁলোকে ক্লিয়াৰলি অফিচিয়েল ন'টিফিকেশ্যনটোত জনাই দিয়ে। আৰু প্ৰত্যেকজন কেণ্ডিডেটৰ কাৰণে এপ্লিকেবল নহ'বও পাৰে, সেইবাবে আমি ভিডিঅ'তে গোটেইখিনি কথা নানো, আৰু আনিলে ভিডিঅ'টো বহুতেই যথেষ্ট দীঘল হ'বলৈ গুচি যায়, আৰু এইটো ভিডিঅ' যথেষ্ট দীঘল হৈছে। জেনেৰেলসকলে 297.20 ৰুপিজ এটা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। OBC MOBC সকলে 197.20 এটা আপোনালোকে কৰিব লাগিব এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট, আৰু BPL ST SC সকলে 47.20 এটা আপোনালোকে আবেদন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। নেক্সট অৰ্থাৎ যিটো আপোনালোকৰ লাষ্ট ন'টিফিকেশ্যন, সেইটো আহিছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা। ইণ্ডিয়ান নেভিয়ে আপোনালোকৰ 1100টা গ্ৰুপ B আৰু Cৰ চিভিলিয়ান ভেকেঞ্চি মুকলি কৰিছে, য'ত আপোনালোকৰ ভালেখিনি পোষ্ট ওলাব, য'ত আপোনালোকৰ 10 পাছ কৰাৰ পৰা 12 পাছ গ্ৰেজুৱেট কৰালৈকে আপোনালোকে ইঞ্জিনিয়াৰিং ডিপ্ল'মালৈকে পোষ্ট আছে, আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ আবেদনটো ষ্টাৰ্ট হৈছে 5 জুলাইৰ পৰা, আৰু লাষ্ট ডেট আপোনালোকৰ থাকিব 18 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। টোটেল ভেকেঞ্চি ওলাইছে 1100টা, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ আবেদন বিচাৰিছে, আৰু বৰ্তমান এই পোষ্টকেইটাৰ আবেদন চলি আছে। আপোনালোকে যিসকলে চাব ভিডিঅ'টো আৰু অফিচিয়েল ন'টিফিকেশ্যনটো চাই ল'ব এপ্লাই কৰাৰ আগত। মিনিমাম কোৱালিফিকেশ্যনটো 10 পাছ যিসকলে কৰিছে, আৰু যিসকলে ITI কৰিছে, ডিপ্ল'মা কৰিছে বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয়, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ মেইনলি যদি চাবলৈ যায়, মেইন এইখিনি অলপ টেকনিকেলৰো আছে, ফাৰ্মাচিষ্টৰ কাৰণেও ভেকেঞ্চি আছে, তেনেকুৱা ধৰণৰ মাল্টিপাৰপাছৰ কাৰণে আপোনালোকৰ পোষ্ট আছে। গোটেইখিনি আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটো চালে এবাৰ ভালদৰে গম পাব। জেনেৰেল OBC EWS সকলে 295 ৰুপিজ এটা পে' কৰিব লাগিব, প্লাছ থাকিব তাৰ লগত টেক্সেছ থাকিব। ST SC PWD ওমেন সকলে নালাগে, সেইটো আপোনালোকৰ ফিজটো এক্সামটেড হয়। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব, UPI, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি কৰিব পাৰে। আৰু আপোনালোকৰ CBT অৰ্থাৎ কম্পিউটাৰ বেছড এক্সাম হ'ব, যিটোত আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চি 25টা কুৱেশ্যন 25 মাৰ্ক, জেনেৰেল এৱাৰনেছ 25টা কুৱেশ্যন 25 মাৰ্ক, কোৱান্টিটিভ এপ্টিটিউড 25টা কুৱেশ্যন 25 মাৰ্ক, ইংলিছ লেংগুৱেজৰ ওপৰত 25টা কুৱেশ্যন 25 মাৰ্ক, টোটেল 100টা কুৱেশ্যন 100 মাৰ্কৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্ট ওলাব, অৰ্থাৎ শ্বৰ্ট লিষ্টেড কৰিব কেণ্ডিডেটসকল কোনসকলে পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়, সেইখিনি উলিয়াব। তেনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো হ'ব বা চিলেক্টেড কৰিব কেণ্ডিডেটসকল। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 5 জুলাই 2025ৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেটটো আপোনালোকৰ 18 জুলাই 2025লৈকে থাকিব। যিসকল কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক হয়, তেওঁলোকে আগতীয়াকৈ আবেদন কৰিব পাৰে। আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লগতে মই আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছৰ লিংকখিনি দি দিছোঁ, আপোনালোকে চাব। আপোনালোকে এটা লিংকত ক্লিক কৰি গ'লে আমাৰ ৱেবছাইটটো যদি খুচৰি থাকে, তাতে গোটেইখিনি কথা পাই যাব। আৰু নেক্সট কেতিয়া এক্সাম হ'ব সেইখিনি কথা তেওঁলোকে বৰ্তমানলৈকে এনাউন্স কৰা নাই। যেতিয়া আপোনালোকে এনাউন্স কৰে, তেতিয়া মই আমাৰ ৱেবছাইট আৰু ইউটিউবত দি দিম,
সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে গোটেই আপডেটখিনি অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে অৰ্থাৎ আপডেটখিনি লৈ থাকিব পাৰে সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব ধন্যবাদ